মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ হাত এক্সামিনেশ্যনৰ ইম্পৰ্টেণ্ট অংকবিলাকৰ ক্ষেত্ৰত মানে ব্ৰড কুৱেশ্যনবিলাকৰ ক্ষেত্ৰত মই তোমালোকক কেইটামান দেখুৱাই দিছোঁ আৰু আজি কেইটামান দেখুৱাই দিম। খমন আমি ষ্টাৰ্ট কৰিছোঁ। ইয়াত চাইছে তোমালোকৰ এই কুৱেশ্যন নম্বৰ 16টোত কি আছে বাৰু, যে সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰা। ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰাৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় তোমালোকৰ কিতাপত আছে। ফাৰ্ষ্ট অফ অল তোমালোকে ৰুটটো এইটো কেনেকৈ বহাব লাগে সংখ্যা ৰেখাত তোমালোকে পঢ়িবা। √3 পঢ়িবা আৰু এটা আছে তোমালোকৰ √5। এই তিনিটা তোমালোকে যদি ফ'ল' আপ কৰা তেনেহ'লে তাৰ ভিতৰত নিশ্চয় তোমালোকে এটা পাবা। মষ্ট প্ৰবাবলি তোমালোকে √3টো পাবা। মানে তাৰমানে মই তোমালোকক কৈছোঁ √2 অহাৰ চান্স তোমালোকৰ 20%, √3 অহাৰ চান্স হ'ল তোমালোকৰ 50% আৰু √5 নহয় √2 অহাৰ পাৰ্চেণ্ট আছে তোমালোকৰ 30% আৰু √3 হ'ল তোমালোকৰ 50% আৰু √5 আহিব তোমালোকৰ 20%। তেনেহ'লে এতিয়া যিজন ষ্টুডেণ্টে এই চবকেইটাই পঢ়িব √2, √3, √5 তেওঁৰ কাৰণে 100% কমন হৈ গ'ল। আৰু যিবিলাকে ছিলেক্টিভ হ'বা তাৰ কাৰণে ৰিস্ক হ'ব। ৰিস্ক হ'লে অলপ ঝামেলা হয়। সেইকাৰণে তোমালোকক মই ক'ব বিচাৰিছোঁ তোমালোকে তিনিওটাই ফ'ল' আপ কৰিবা। আৰু যিয়ে সময়ে পোৱা নাই তেনেহ'লে √3টো কৰিবা। আৰু তাতেকে চবতকৈ সহজ হ'ল √2টো তোমালোকে কৰিবাই। ফাইন, এইটো মই কৰি দিয়া নাই কাৰণ তোমালোকৰ কিতাপত জল পটপটকৈ আছে, তোমালোকৰ হয়তো টিচাৰবিলাকেও কৰি দিছে। এইখিনিতে এটা বস্তু মই তোমালোকক জনাবলৈ চেষ্টা কৰিছোঁ। এইটো চাইছে তোমালোকে দেখুওৱা যে x + 2 x³ + 3x² + 5x + 6ৰ এটা উৎপাদক। এনেধৰণৰ এটা অংক কিন্তু খাটাং, কোনো কম্প্ৰমাইজ নাই, ইয়াত আহিবই। সেইকাৰণে মই এইটো তোমালোকক কৈ দিছোঁ। ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা, কি এনেকৈ লিখা যে ধৰা হ'ল লিখিলা নহয়। ধৰা হ'ল লিখাৰ পিছত px = কি লিখিলা, যিটো আছিলে x³ কিবা চামথিং আছিলে নহয়। মই এবাৰ x³ + 3x² + 5x, x³ + 3x² + 5x আৰু কিবা আছিলে লাষ্টত +6 বুলি তোমালোকে ধৰি ল'লা নহয়। তাৰপিছত x + 2 আছে, x + 2 তোমালোকৰ p অক্সাইডৰ উৎপাদক বুলি দিয়া আছে। তোমালোকে লিখিবা এনেকৈ, যিহেতু x + 2 p of xৰ এটা উৎপাদক বুলি লিখিলা নহয়। মই ডট দিছোঁ। therefore দিয়াৰ পিছত তোমালোকে লিখিবা কি, যে x + 2 = 0। কি হ'ব, 0 হ'ব। তাৰপিছত which implies xৰ মান কিমান হ'ব, 2টো যদি ইফালে যায় -2 হ'ব। ক্লিয়াৰ। এতিয়া তোমালোকে লিখিবা p of x লিখিছিলে নহয়, এইবাৰ লিখিবা তোমালোকে p of -2 = x³ তাৰমানে -2 তাৰে কিউব। তাৰপিছত প্লাছ কি আছিলে 3x² + 5x, 3x², x মানে হ'ল -2 তাৰে স্কুৱেৰ প্লাছ 5x, x মানে হ'ল তোমালোকৰ কিমান -2 আৰু লাষ্টত আছে তোমালোকৰ +6। ফাইন। এতিয়া আমি কৰিম কি, মাইনাছৰ কিউব কৰিলে মাইনাছ হয়, যিহেতু এইটো আমাৰ অযুগ্ম সংখ্যা। 2ৰ কিউব কৰিলে তোমালোকৰ হ'ব 8। ফাইন, প্লাছ এইটো 3 × -2ৰ স্কুৱেৰ কৰিলে প্লাছ হয়, 2ৰ স্কুৱেৰ কৰিলে কিন্তু 4 হ'ব। ক্লিয়াৰ। ইয়াত প্লাছ × মাইনাছ কিমান হ'ব তোমালোকৰ -5 × 10 +6, এইটো তোমালোকে পাই গ'লা। এইবাৰ ইয়াক আমি সলভ কৰিবলৈ চেষ্টা কৰিম। কিদৰে কৰোঁ তোমালোকে লক্ষ্য কৰা। ফাইন, which is equal to এনেকৈ লিখিবা -8, 3 × 4 কিমান হ'ব
12 হব -10 তেনেহ'লে +6 আচ্ছা এইবাৰ লক্ষ্য কৰিছে তোমালোকে যে -8 আৰু -10 কিমান হ'ব নিশ্চয় -18 আৰু 6 আৰু 12 কিমান হ'ব তোমালোকৰ +18 -18 আৰু +18 মিলাই আমাৰ কিমান হয় 0 হৈ গ'ল নহয় যিহেতু px ৰ মান তোমালোকে এনেকৈ লিখিবা therefore ডাইৰেক্ট লিখিলে হ'ল therefore x + 2 px ৰ এটা উৎপাদক px ৰ এটা উৎপাদক বুলি লিখি দিলা প্ৰমাণিত হৈ গ'ল তোমালোকৰ আনসাৰ নেক্সটত কি আছিল তোমালোকৰ বিস্তাৰ কৰা এই বিস্তাৰ কৰা তোমালোকৰ আহিবই কিন্তু খতাং বিস্তাৰ কৰা তোমালোকৰ ফৰ্মুলা মুখস্থ ৰাখিবা বিস্তাৰ কৰা মই তোমালোকক এটা কৰাই দিছো ইটো a + 2b + c হোল স্কয়াৰ মানে a + 2b + c হোল স্কয়াৰ ইয়াক বিস্তাৰ কৰিব দিছে বিস্তাৰ কৰিব হলে তোমালোকে জানা যে কি লাগিব ফৰ্মুলা লাগিব ফৰ্ম মানে অভেদটো কি আছিল a + b + c হোল স্কয়াৰ ইয়াৰ ফৰ্মুলাটো হল a স্কয়াৰ + b স্কয়াৰ b মানে 2b তাৰে a স্কয়াৰ a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ আর কি হ'ব প্লাস 2ab 2 into a b জায়গা তোমালোকে লিখিবা 2b 2ab plus 2bc b জায়গাত আছে তোমালোকৰ b 2 আছে এটো ডট দিবা তোমালোকে আৰু c জায়গাত আছে তোমালোকৰ ca আছে হয়নে c plus 2ca c জায়গাত আছে তোমালোকৰ c a জায়গাত আছে তোমালোকৰ a ফাইন এটা ইয়াক তোমালোকে সলভ কৰিলে হৈ গ'ল ৰবা মই বুজাই দিছো which is equal to a স্কয়ার করলে তো a স্কয়ার হবে প্লাস 2 ৰ যদি স্কয়ার কৰা তোমালোকে 4 হ'ব b স্কয়ার করলে b স্কয়ার c স্কয়ার করলে c স্কয়ার ক্লিয়ার প্লাস আচ্ছা ইয়াত 2 আছে 2 into 2 4 তোমালোকে লিখিবা 4ab হয়নে এটো গল তাৰপিছত 2 into 2 bc তাহলে কিমান হ'ব plus 4bc হৈ গল তাৰপিছত আসলে তোমালোকৰ 2 into ca তেনেহলে তোমালোকে লিখিবা plus 2ca হৈ গল এটা তোমালোকৰ বিস্তাৰ ফাইন নেক্সট কোশ্চেন আচ্ছা ইয়াতে তোমালোকৰ আছে যে চাইছে নহয় প্লে ফেয়াৰৰ স্বতঃসিদ্ধ চিত্ৰটো চিত্ৰৰ সৈতে লিখা প্লে ফেয়াৰ এটো আজিকালি তোমালোকৰ কোৰ্সত নাই যেন পাইছো গতিকে এটো নালাগে ফাইন তাৰ পৰিৱৰ্তে তোমালোকৰ আৰু এটা কোশ্চেন আছে তোমালোকৰ কি আছিল কোশ্চেনটো বুজাই দিছো যে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ ৰবা এটো নিদিও বেলেগ এটা ইম্পৰ্টেন্ট দিদিও হয়তো এটো কৰি দিয়া হৈছে তোমালোকক সৰু অথচ খুব ইম্পৰ্টেন্ট এটা অংক মই তোমালোকক বুজাই দিছো সৰল কৰা কেনেকৈ লিখিবা ধৰি লোৱা তোমালোকৰ এটা কোশ্চেন আছে কি কোশ্চেন যে তোমালোকৰ 2 to the power 2/3 ইনটু আছে তোমালোকৰ 2 to the power একো নাথাকিলে কিন্তু ইনটু বুলি তোমালোকে ভাবি লবা 1/3 আছে নহয় এটো তোমালোকে কিদৰে সলভ কৰিবা চাই ইয়াৰ ভূমিটো গতিকে এটা ভূমি তোমালোকে লিখিলা যেতিয়া পূৰণ কৰিবা তেতিয়া তোমালোকৰ পাৱাৰ বিলাক কি হয় যোগ হয় তেনেহলে লিখিবলা 2/3 plus 1/3 এতিয়া তোমালোকে পৃথকে কৰাচোন এই 2/3 plus 1/3 যদি আমি এড আপ কৰো যোগ কৰো নেকি কৰিম লসাগু হ'ব আমাৰ 3 ইয়াত থাকিব 2 plus 1 তানে এটো হ'ব তোমালোকৰ 3/3 আৰু 3/3 মানে হল কি তোমালোকৰ মই কৈ দিছো which is equal to লিখিবা তোমালোকে 2 to the power 3/3 পালা আচ্ছা তাৰপিছত 2 to the power 3/3 মানে কিমান হ'ব নিশ্চয় তোমালোকে জানা 3/3 1 হ'ব 2 to the power
1 আৰু 2 to the power 1 মানে হ'ল তোমালোকৰ 2 এইটো তোমালোকৰ এনসাৰ ক্লিয়াৰ তোমালোকে ট্ৰেইনিং হৈ থাকিবা আৰু ভিডিও আহিব ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি ডিল কৰিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ